এডুকেশ্যন টিকে এছাম চেনেল সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত বহুকেইটা কনফিউজন দূৰ কৰিম। প্ৰথম কনফিউজনটো হৈছে যে আমাৰ আজি যিহেতু লাষ্ট ডেট হয় ট্ৰেড চিলেকশ্যন কৰাৰ, আৰু ইয়াতে বহুতে ট্ৰেড চিলেকশ্যন কৰিছে, বহুকেইটাতে ট্ৰেড চিলেকশ্যন কৰিছে, আৰু বহুতে সুধি আছে যে ইয়াত ট্ৰেড চিলেকশ্যন কৰাৰ পিছত প্ৰুফ কি থাকিব। চাওক, ট্ৰেড চিলেকশ্যন কৰাৰ পিছত তাত ফিল্ড চইচ কৰাৰ পিছত আহিয়ে যাব ফাইনেল ছেভ যেতিয়া কৰিব, তাৰে পিছত আহিয়ে যাব এভেইলেবল চইচ, বা তাত থাকিবই আপুনি যিকেইটা ট্ৰেড চিলেকশ্যন কৰিছে সেইকেইটা থাকিবই। ইয়াৰ কাৰণে একো কৰিব নালাগে, ডাইৰেক্ট এলটমেণ্ট লেটাৰ ওলাব যিহেতু। আৰু এতিয়া কনফিউজনটো হৈছে যে এই যে লক আৰু এটা আছে আনলক, এই ছিষ্টেমটোত মানে এইটোত বহুতে কনফিউজন হৈ আছে। এতিয়া ধৰি লওক 3 দিন সময়সীমা দিছিলে ফিল্ড চইচ কৰাৰ, যদি প্ৰথম দিনাই যদি লক কৰি দিয়ে তেনেহ'লে আকৌ এডিট কৰিব নোৱাৰি। লক কৰি দিলে মানে যিকেইটা ট্ৰেড চিলেকশ্যন কৰিছে সেইকেইটা ট্ৰেডে থাকি যাব, কাৰণ ফাৰ্ষ্ট কাউন্সিলিং আৰু ছেকেণ্ড ইয়াৰ কাৰণে যিহেতু একবাৰেই ট্ৰেড চিলেকশ্যন হ'ব, সেইকাৰণে এতিয়া আনলক কৰিলে কিবা প্ৰব্লেম হ'ব নেকি? চাওক, আনলক কৰি থৈ দিলেও একো নহয়, ন' প্ৰব্লেম। লকৰ ইমান এটা প্ৰব্লেম নাই। লক কৰা মানে হৈছে যে ডাইৰেক্ট ফিক্স কৰি দিয়া যে সেইকেইটা ট্ৰেড মই গোটেই যিমান আগন্তুক আহিবলগীয়া কাউন্সিলিং আছে সেই কাউন্সিলিংবোৰত মই সেই ট্ৰেডটো কৰিম। এতিয়া আনলক কৰি থ'লে কি ভাল, আপোনালোকে এডিট কৰি দিব পাৰে। ধৰি লওক অলপ আগতে কেইটামান ট্ৰেড চিলেকশ্যন কৰিছে, তাৰে পিছত আকৌ মোৰ মন গ'ল আকৌ এড কৰাৰ বেলেগ ট্ৰেড, গতিকে সেইটো কৰিব পাৰে। গতিকে আনলক কৰি থ'লেই ঠিক আছে, আনলকে কৰি থৈ দিবা। একেবাৰে লাষ্টত যেতিয়া ধৰি লওক কোনোবা এজনৰ কনফাৰ্ম হৈছে যে মই এইকেইটা ট্ৰেডৰ বাহিৰে বেলেগ ট্ৰেড মই নকৰোঁ, এইকেইটা ট্ৰেডতে মই দি থ'ম, তেতিয়া লক কৰি দিব পাৰে। সেইটো নিজা কথা। চ' এইটো এটা কনফিউজন দূৰ হ'ল। আৰু নেক্সট কনফিউজনটো আছে যে এডমিশ্যন ফিজৰ কথা। এই কথাটো মই এক্সট্ৰাকৈ ভিডিঅ' বনাব লাগিব। এডমিশ্যন ফিজ যদি গভৰ্ণমেণ্টত হয় বহুত কম হয়, আৰু যদি প্ৰাইভেট বা IMC আণ্ডাৰ হয় তেনেহ'লে ফিজটো বেছিকৈ হ'ব। আৰু এটা কথা বহুতে সুধি আছে যে প্ৰাইভেটত যদি পাওঁ তেনেহ'লে চাৰ্টিফিকেটখন কি আহিব? চাৰ্টিফিকেট সদায় গভৰ্ণমেণ্টে আহিব, কেৱল ফিজটোহে বেছি। কিন্তু গভৰ্ণমেণ্টত ডাইৰেক্ট ছিট পাই গ'লে মানে 3000 মানৰ ভিতৰত হৈয়ে যায় তাৰমানে এডমিশ্যনখিনি, সেইকাৰণে। আৰু এটা কথা ক'ব বিচাৰিছোঁ, সেইটো হ'ল যে এই যে 5টা কাউন্সিলিং হ'ব, ইয়াৰে যিহেতু আমি 3বাৰহে ট্ৰেড চিলেকশ্যন কৰিব পাৰিম, আৰু 5টা কাউন্সিলিং হ'লে এতিয়া পাৰ্চেণ্টেজৰ কথাটো আহি পৰে। এতিয়া পাৰ্চেণ্টেজ কিমান লাগিব ডাইৰেক্ট এনেকৈ সুধিলে ক'ব পৰা নাযায়। আৰু পাৰ্চেণ্টেজ, ৰেংক, এই দুটা বস্তু মানে পাৰ্চেণ্টেজ আৰু ৰেংক, যদি পাৰ্চেণ্টেজ কমকৈ আছে ৰেংকটো বেছিকৈ যাব, পাৰ্চেণ্টেজ যদি কমকৈ আছে ৰেংক বেছিকৈ যাব, আৰু পাৰ্চেণ্টেজ যদি হাই আছে ৰেংকটো কমি যাব। এইটো এটা মনত ৰাখিবলগীয়া কথা। ইয়াৰ পিছতে নেক্সট হ'ল যে এলটমেণ্ট অফ ছিট। এলটমেণ্ট অফ ছিট কেতিয়া ওলাবা সেইটো কাউন্সিলিং চিডিউলত আছে, চাই ল'বা। আৰু এডমিশ্যন ল'ব যাওঁতে কি কি লাগিব ডকুমেণ্টছ, সেইখিনি HS LCৰ গোটেই ডকুমেণ্টছ লৈ যাব লাগিব। কাষ্ট চাৰ্টিফিকেটখন আছে যদি লৈ যাব লাগিব। ইনকাম চাৰ্টিফিকেট যদি আছে লৈ যাব পাৰিব, কাৰণ গভৰ্ণমেণ্টত যদি ছিট পায় ইনকাম চাৰ্টিফিকেট থাকিলে বা মানে BPL কাৰ্ড থাকিলে মানে ফ্ৰী দিয়ে, মানে অকণমান কিবা নহয় কিবা অলপ ফ্ৰী হোৱাৰ চান্স থাকে, সেইকাৰণে। ইয়াৰ পিছতে নেক্সট এলটমেণ্ট লেটাৰখন নিবই লাগিব, কাৰণ সেইখনতে লিখা থাকিব যিহেতু ক'ত ছিট পাইছে, কোনখন ITIত ছিট পাইছে, কি ঠাইত ছিট পাইছে, সেইটো এটা থাকিল। ইয়াৰ পিছতে নেক্সট আছে যে আপোনালোকৰ প্ৰিণ্ট ভেৰিফিকেশ্যন লেটাৰ যিখন আছিল প্ৰথম ভেৰিফিকেশ্যন কৰি অহাৰ পিছত, সেইখন লেটাৰখন প্ৰিণ্ট আউট কৰি লৈ যাব লাগিব। আৰু এইখিনি আছিল মানে মেইন ইম্পৰ্টেণ্ট ডকুমেণ্টছ। আৰু ইয়াৰ বাহিৰে কিবা লাগিলে ITIৰ ফালৰ পৰা জনাই দিব, ইমান এটা প্ৰব্লেম নাই। ছিট পোৱাৰ পিছত এডমিশ্যন হ'বই। আৰু এটা কথা হৈছে যে এতিয়া ফাৰ্ষ্ট কাউন্সিলিঙত কোনোবাই ছিট পাইছে, ফাৰ্ষ্ট কাউন্সিলিঙত ছিট পোৱাৰ লগে লগে সেই ট্ৰেডটো কৰিব মন নাই, নেক্সট কাউন্সিলিং কৰিব বিচাৰে, কিন্তু ছিট পোৱা ট্ৰেডটোত সদায় এডমিশ্যনটো ল'ব লাগিব। আৰু এডমিশ্যন ল'লেহে ফ্ৰেছ কৰিব পাৰিব, ফ্ৰেছ আনফ্ৰেছ অপশ্যন থাকিব। গতিকে ফ্ৰেছ যদি কৰে তেনেহ'লে ছিটটো কনফাৰ্ম হৈ যাব, য'ত এডমিশ্যন লৈছে তাতে থাকিব। আৰু যদি আনফ্ৰেছ কৰি থৈ আহে মানে এবাৰ চান্স দিব যে তেওঁ নেক্সট কাউন্সিলিং কৰিব পাৰিব। গতিকে ৰিপিটলি শুনক কথাখিনি,
কিবা কনফিউজন থাকিলে জনাবা মই ভিডিঅ'বোৰ চাই থাকোঁ আপোনালোকৰ ভিডিঅ'ৰ কমেণ্টবোৰ চাই থাকোঁ মই আপোনালোকৰ কিন্তু মই কিছুমানক ৰিপ্লাই দিব নোৱাৰিলেও মই ভিডিঅ'ৰ জৰিয়তে সেই গোটেইখিনি বুজাই দিওঁ সেইকাৰণে গতিকে আজিলৈ ইমানেই আছে কিবা যদি কনফিউজন আছে আকৌ জনাব